বিজনীৰ বল্লমগুৰিত ইউপিপিএলৰ উদ্যোগত বিশেষ সভা। বিজনীৰ 17 নং শোভাযাত্ৰাৰ সমষ্টিত ইউপিপিএলৰ পৰা গুণেশ্বৰ গয়াৰীক প্ৰাৰ্থিত্ব দিয়াৰ দাবীত অনুষ্ঠিত হয় এই বিশেষ সভা। বল্লমগুৰি ভিচিডিচি, শোভাযাত্ৰাৰ ভিচিডিচি, গাৰগাঁও ভিচিডিচি, শোভাযাত্ৰাৰ ব্লক প্ৰাইমেৰী পৰ্যায়ৰ উপস্থিতিত অনুষ্ঠিত উক্ত সভাত শোভাযাত্ৰাৰ সমষ্টিৰ প্ৰাক্তন পাৰিষদ তথা বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰীক প্ৰাৰ্থিত্ব দিয়াৰ দাবীত এই সভা অনুষ্ঠিত কৰা হয়। ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ প্ৰতি বিশ্বাস আছে। প্ৰমোদ বড়োৱে এটা ভাল সিদ্ধান্ত ল'ব বুলি আশাবাদী গুণেশ্বৰ গয়াৰী। ৰাইজৰ ধৰ্ণা আন্দোলন নকৰিবলৈ আহ্বান, শান্তিৰ পৰিৱেশ ৰাখিবলৈ আহ্বান। ইউপিপিএল গঠনত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা একনিষ্ঠ কৰ্মী তথা নেতা গুণেশ্বৰ গয়াৰী। গুণেশ্বৰ গয়াৰীক টিকট নিদিলে হাজাৰ হাজাৰ দলীয় কৰ্মী দল ত্যাগ কৰিব বুলি কৰা ঘোষণাক তেওঁৰ সমৰ্থকে তেওঁৰ প্ৰতি থকা মৰমৰ বাবে এনেকুৱা আৱেগিক হোৱাটো স্বাভাৱিক বুলি মন্তব্য কৰে। ইফালে আজিৰ সভা শান্তিপূৰ্ণ আছিল যদিও গুণেশ্বৰ গয়াৰীৰ টিকট নাপালে সমৰ্থকে দল ত্যাগ কৰাৰ সিদ্ধান্তত অটল বুলি ঘোষণা কৰে দলীয় কৰ্মীয়ে। উল্লেখ্য যে আজি ইউপিপিএলৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে যদিও বিজনীৰ শোভাযাত্ৰাৰ সমষ্টিৰ প্ৰাৰ্থিত্ব ঘোষণা নকৰিলে ইউপিপিএলে। নিউজ ডেস্ক ৰিপৰ্ট NR24। হয়, ময়ো দেখা পালোঁ শোভাযাত্ৰাৰ সমষ্টি আজিলৈকে প্ৰকাশ নাপালে, ঘোষণা নকৰিলে নিশ্চয় ইয়াতে কোনো অসুবিধা নিশ্চয় হয়তো অসুবিধা দেখা পাইছে। তো এইখিনিৰ কাৰণে নিশ্চয় এইটো সমাধান হ'ব আশাবাদী। আৰু যেনেকৈ যিটো কৰে সেইটো ভালেই কৰিব। আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত যেনেকৈ চৰকাৰ চলিছে বা ৰাইজে যেনেকৈ মানে সমৰ্থন দলে বলে আগবাঢ়ি আহিছে নিশ্চয় ভালেই হ'ব। তো এইকাৰণে ডিক্লেয়াৰলৈকে অপেক্ষা কৰিছে ৰাইজে। গণতান্ত্ৰিক মানুহ হিচাপে সেইটোতো নিজৰ ভাল পোৱা ব্যক্তিত্ব নিশ্চয় প্ৰকাশ কৰিব। ইয়াত কাৰো দোষ নাই। এইটো ডেমক্ৰেচি হয়, ভাল পোৱা। কিন্তু সকলোৱে দলৰ প্ৰেমী, ইউপিপিএল প্ৰেমী হয়। শুভাকাংক্ষিক ৰাইজ আছে ইয়াতে, ইউপিপিএল ফেমিলি সদস্যসকলে ইয়াতে আছে। হয়, যোৱাকালি সন্ধিয়াত যেনেকৈ আমাৰ ৰাইজে মোক টিকেট প্ৰদান কৰিব লাগে বোলে ডিমাণ্ড, এটা প্ৰতিবাদ চাৰিওফালে হৈছিল। সেইটো মোৰো ভাল লগা নাই। সেইকাৰণে আজি যিহেতু সুস্থ শান্তিৰে নিৰ্বাচনটো পাৰ কৰাব লাগে, ইয়াতে কোনো গণ্ডগোল সৃষ্টি কৰাৰ যাতে ইয়াতে নহয়, সেইটোৰ কাৰণে মই সকলোকে কৈছে বল্লমগুৰিলৈ বলক, আমি শান্তিৰে আলোচনা কৰিম। এইবিলাক গণ্ডগোলীয়া সৃষ্টি কৰা এইটো বন্ধ কৰক। শান্তিভাৱে আমি আলোচনাৰ মাধ্যমে আমি ইলেকশ্যনটো পাৰ কৰাই যাম বুলি। আহ্বান মই এতিয়ালৈকে আত্মবিশ্বাস আছে মাননীয় BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়ালৈ এতিয়াও মোৰ আশাবাদী আছে। মই যথেষ্ট সন্মান কৰিছোঁ। মই যোৱা 3-4 বছৰত শিৱ ছাৰৰ তথা আমি দলীয় নেতা সকলোলৈ ওচৰত যাই মই 1 মিনিটৰ কাৰণে ডিষ্টাৰ্ব দিয়া নাই। মই এনেকুৱা ব্যক্তি যে কোনো নেতা বা আমাৰ শ্ৰদ্ধা ব্যক্তিক ডিষ্টাৰ্ব কৰাটো মোৰ কৰ্তব্য নহয় আৰু মোৰ এইটো সাহস নাই। মোৰ সিদ্ধান্ত নহয়, এইটো ৰাইজেই ক'ব। ৰাইজে যেনেকৈ ক'ব, যোৱাকালি যেনেকৈ ডিমাণ্ড কৰিছে নিশ্চয় ডিমাণ্ড থাকিব, সেইটো মই ক'ব নোৱাৰোঁ। এতিয়াও আশাবাদী, এই ৰাইজবিলাক চব এতিয়াও আশাবাদী যে গুণেশ্বৰ গয়াৰী নিশ্চয় প্ৰাৰ্থী হ'ব শোভাযাত্ৰাৰ সমষ্টিৰ। এই আশালৈয়ে তেখেতসকলে স্বতঃস্ফূৰ্ত তেখেতসকলে শুনাৰ লগে লগে আহিছে। পৰিৱেশ মই ধৰ্ণা দিম, বিয়া দিম সেইবিলাক কৈছিল, কিন্তু এইবিলাক ধৰ্ণা নচলিব। মই অনুৰোধ কৰিছোঁ পিচফুল শান্তি এতিয়াও আশাবাদী। মই এনেকৈ বিশ্বাস কৰোঁ যে প্ৰমোদ বড়ো ডাঙৰীৰ নেতৃত্বত আকৌ চৰকাৰ হ'ব। তেখেতৰ নেতৃত্বত শান্তি বিৰাজ হ'ব, উন্নতি হ'ব, সেইখিনি আশা আছে। আপোনাৰ সমৰ্থন বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আপোনাৰ প্ৰাৰ্থিত্ব নিদিলে হাজাৰ হাজাৰ মানুহ ত্যাগ কৰিব বুলিও কালি ঘোষণা কৰিছিল। নাই, এইটো হয়, এইটো স্বাভাৱিক হ'ব পাৰে। আৱেগিক মানুহৰ এটা সৃষ্টি হয়, দলৰ প্ৰতি মানুহৰ প্ৰতি মৰম বা আশা এইবিলাক পূৰণ নহ'লে তেনেকৈতো ওলাব, স্বাভাৱিক। এইটো
খন্তেক আগতে কিন্তু 14 নং মানে চিৰাংদুৱাৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে কিন্তু তেখেতে আশাবাদী আছিলে ডক্টৰ সংগ্ৰাম ব্ৰহ্ম। তেখেতে প্ৰাৰ্থী নিদিয়াত কিন্তু তেখেতে অকণমান আগতে প্ৰাৰ্থিত্ব মানে দলীয়ভাৱে তেখেতে ত্যাগ কৰিছে। তেখেতৰ ব্যক্তি হয় এইটো আশাটো আছিল বেচেৰা, দলৰ নেতৃত্ব দিয়া মানুহ অহা হয় ৰাইজে নিশ্চয় অধিক সংখ্যা ৰাইজেও হয়তো সংগ্ৰাম ব্ৰহ্মক বিচাৰিছিল বোধ হয়। তো সেইখিনি মই এইখিনি শুভেচ্ছা জনাইছোঁ প্ৰমোদ বড়োৰ নেতৃত্বত দলীয়ভাৱে যেনেকৈ প্ৰাৰ্থীক ঘোষণা কৰিছে, যোনে টিকেটৰ লাভ কৰিছে তেখেতসকলক মই শুভেচ্ছা জনাইছোঁ। পুনৰাই জিকি আহি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যাতে আমি সুস্থ এটা চৰকাৰ যাতে গঠন কৰিব পাৰে সেইটো লৈ মই আশাবাদী। আৰু যিমানখিনি টিকেট লাভ কৰিছে তেখেতসকলক মই দল ত্যাগ কৰাৰ কোনোতো প্ৰশ্ন নাহে। দল প্ৰেমী, দল সৃষ্টি কৰা মানুহ আমি সৃষ্টি কৰিছোঁ। বিশেষকৈ বিজনী অঞ্চলত সেই সময়ত মানে UPPL কৰিবলৈ অহা কোনো ব্যক্তি নাছিলে, ভয়তে লুকাই লুকাই দল কৰিব লগা হৈছিল। সেই সময়ৰ পৰা মই নেতৃত্ব দি অহা মোৰ প্ৰতি আস্থা বিশ্বাস প্ৰতিজনৰ ব্যক্তিৰ ওপৰত আছে। আজি ধৰক অকল ছবাইজাৰ নহয়, থুৰিবাৰীৰ ৰাইজক সোধক, মানাহ চেৰপাঙৰ ৰাইজক সোধক, বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতি মোৰ প্ৰতি বিশ্বাস এতিয়াও আছে অন্তত। সেইকাৰণে ময়ো এতিয়াও পিছ পৰা নাই, আগলৈ যাম, ৰাইজক লৈ আগলৈ যাম আৰু সদায় মই ৰাইজৰ লগত থাকিম।